গুৱাহাটীত IPLৰ জ্বৰ বুধবাৰে বৰষাপাৰাত খেলপথাৰত নামিব ঘৰুৱা দল ৰাজস্থান ৰয়েলছ। গুলপীয়া হৈ পৰিছে ACA ষ্টেডিয়াম, মাজত মাথোন কেইটামান ঘণ্টা। বুধবাৰে সন্ধিয়া ঠিক 7:30 বজাৰ লগে লগে বৰষাপাৰাৰ ACA ষ্টেডিয়ামৰ খেলপথাৰত নামিব ঘৰুৱা দল ৰাজস্থান ৰয়েলছ। প্ৰতিদ্বন্দ্বী হ'ব আলহী দল কলকাতা নাইট ৰাইডাৰ্ছ। মেচখন অসমৰ বাবেও হ'ব বিশেষ, কাৰণ দলটোৰ অধিনায়কত্বৰ দায়িত্বত থাকিব অসম সন্তান ৰিয়ান পৰাগ। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ছিজনত অভিযান আৰম্ভ কৰি গুৱাহাটীলৈ আহিছে ৰাজস্থান ৰয়েলছ। মঙলবাৰে মেচৰ পূৰ্বে বৰষাপাৰাত ৰাজস্থান ৰয়েলছৰ হৈ সংবাদমেল সম্বোধন কৰিলে ৰিয়ান পৰাগে। IPLৰ অধিনায়কৰ পদ লাভ কৰি গৌৰৱ অনুভৱ কৰিছে অসম সন্তানগৰাকীয়ে। তেওঁৰ ওপৰত আস্থা আৰু বিশ্বাস ৰখাৰ বাবে ৰয়েলছক কৃতজ্ঞতা জ্ঞাপন কৰে অধিনায়ক ৰিয়ানে। ইফালে মঙলবাৰৰ দিনটোত কলকাতা নাইট ৰাইডাৰ্ছৰ উপৰি ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকল কঠোৰ অনুশীলনত ব্ৰতী হ'ল। নিজ নিজ পচন্দৰ খেলুৱৈসকলক এবাৰ ওচৰৰ পৰা চাবলৈ ACA ষ্টেডিয়ামৰ বাহিৰত ভিৰ কৰিলে দৰ্শকে। সঞ্জু চেমছনৰ ছবি আঁকি উপহাৰ দিবলৈ ৰৈ থাকিল এইগৰাকী অনুৰাগী। ৰাজস্থান ৰয়েলছৰ অনুৰাগী হিচাপে আজি এইটো ছবিখন কেনভাছত আঁকি আনিছোঁ। সঞ্জু চেমছন যদি আহে অটোগ্ৰাফ ল'বলৈ চেষ্টা কৰিম আৰু ৰাজস্থানৰ লগত জিকিবলৈ শুভেচ্ছা দিম। এইটো আপোনাৰ 4-5 ঘণ্টাত এনেকুৱা আঁকিছোঁ। দলটোৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা, আৰু যিহেতু অসম সন্তান এবাৰ ৰিয়ান পৰাগ ফাৰ্ষ্ট কেপ্টেইনশ্বিপ কৰিব, আৰু যাতে এইটো ফাৰ্ষ্ট কেপ্টেইনশ্বিপ ভালদৰে যাওক। আনহাতে লোকেল বয় ৰিয়ানক লৈও অনুৰাগীৰ উলাহৰ অন্ত নাই। এইসকল দৃষ্টিহীন ক্ৰিকেটাৰৰ প্ৰথম পচন্দ ৰাজস্থান ৰয়েলছ। গতিকে চলিত IPLতে ৰিয়ানৰ পূৰ্বৰ সপোন পূৰণ হ'ব বুলি আশাবাদী অনুৰাগী। কালি ৰিয়ান পৰাগৰ অভিয়াছলি অধিনায়ক থাকিব আৰু জিকিব, আৰু তেওঁৰ বেষ্ট দেখুৱাব। কালি যিটো সপোন আছিলে, তেওঁ 4টা বলত 4টা 6 মৰা, আশা কৰোঁ কালি যাতে সেইটো দেখা পাম বুলি আশা কৰোঁ, আৰু তেওঁৰ সপোনটো যাতে পূৰণ হয় সেইটোৱে আশা কৰোঁ। বুধবাৰে আবেলি 4:30 বজাৰ লগে লগে মুকলি কৰি দিয়া হ'ব ACA ষ্টেডিয়ামৰ 6খনকৈ মূল প্ৰৱেশদ্বাৰ। মানিবেগ আৰু মোবাইল ফোনৰ বাহিৰে ষ্টেডিয়ামৰ ভিতৰলৈ নিব নোৱাৰিব অন্য সামগ্ৰী। সোমবাৰে অনুষ্ঠিত সংবাদমেলত এই কথা জনালে পৰীক্ষিত দত্তই। 7:30 আমাৰ মেচ আৰম্ভ হ'ব, সেয়েহে আমি D-3 আমি 4:30 বজাত আমি আমাৰ যি 6খন আউটাৰ গেট আছে সেই গেটসমূহ খোলাৰ ব্যৱস্থা কৰা হ'ব। কিন্তু এইখিনিতে এটা বিষয় আছে, যিহেতু আমাৰ ভূপেন হাজৰিকা যিটো ৰাস্তাত গেট নাম্বাৰ 5 and 6 আমাৰ দুখন গেট আছে, সেই দুখন গেটেদি বেছি ক্ৰাউড গৈ আছে। সময় পৰিস্থিতি সাপেক্ষে আমি সেই আধা ঘণ্টাৰ আগত সেই দুখন গেট হয়তো খুলি দিম। 4 বজাত গেট নাম্বাৰ 5 and গেট নাম্বাৰ 6 আমি খোলাৰ ব্যৱস্থা কৰিম। এইটো বাহিৰৰ ক্ৰাউড মুভমেণ্টৰ ওপৰত ডিপেণ্ড কৰিব। একেলগে 40,000 মানুহ আহি আছে, এইখিনি আপোনালোকক জনাইছোঁ। আৰু দ্বিতীয় কথাটো হ'ল, ষ্টেডিয়ামলৈ আহোঁতে কোনেও যাতে কোনো সামগ্ৰী হাতত লৈ নাহে। এইটো দৰ্শকসকলৰ কাৰণেও পিছত অসুবিধাজনক কথা হয়, আৰু আমাৰ বাবে অসুবিধা হয়। গেটৰ সন্মুখত আমি তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা, বস্তুৰ লাগেজ বা কিবা ৰখাৰ ব্যৱস্থা নাথাকে। সেয়েহে মোবাইল ফোন আৰু মনি পাৰ্চৰ বাহিৰে কোনো সামগ্ৰী যাতে হাতত লৈ নাহে, সেইখিনি আহ্বান আপোনালোকৰ প্ৰতি ৰাখিছোঁ, দৰ্শকৰ প্ৰতি। দৰ্শকৰ সুবিধাৰ্থে যান বাহনৰ নীতি নিৰ্দেশনাৰ বিষয়ে অৱগত কৰিলে যান বাহন আৰক্ষীৰ DCP জয়ন্ত সাৰথী বৰাই। অল টাইপ অফ কমাৰ্চিয়েল কেৰিং গুডছ, ই 2 চকা হ'ব পাৰে, 4 চকা বা 6 চকাই হওক, সেইখিনি 3টা বজাৰ পৰা from 2 PM till 12 midnight গুৱাহাটীৰ কিছুমান অঞ্চলৰ আছে, মই কৈ দিছোঁ, যেনে হৈছে GS ৰোড, BK কাকতি ৰোড, AK আজাদ ৰোড, AK দেৱ ৰোড, কুল বসুমতাৰী ৰোড, ডক্টৰ ভূপেন হাজৰিকা পথ, মৰা ভৰলু পথ, FA ৰোড, দুপলীয়া ৰোড, বিষ্ণুপুৰ ৰোড, MG ৰোড, AT ৰোড, RKC ৰোড, বিৰুবাৰী GMCৰ কানেক্টিং যিটো ৰোড আছে, আৰু কাহিলীপাৰা ৰাস্তাটোত দুপৰীয়া 2টা বজাৰ পৰা midnight 12 লৈকে 26 আৰু 30 তাৰিখে যান বাহনখিনি বন্ধ থাকিব। 2 চকীয়া, 4 চকীয়া, 6 চকীয়া মালবাহী কঢ়া বহুতখিনি আৰু শ্ল' মুভিং ভেহিকেলছ। 2 নম্বৰ পইণ্টটো হৈছে AK আজাদ ৰোডটো উইল বি এটা 1 ৱে হ'ব। যিবিলাক গাড়ী লাল গণেশৰ পৰা
টুৱাৰ্ডছ বিৰুবাৰীৰ ফালে গাড়ীবিলাক যাব পাৰিব কিন্তু বিৰুবাৰীৰ পৰা কোনো ধৰণৰ গাড়ী লাল গণেশৰ ফালে এইটো একে আজাদ ৰোডত আহিব নোৱাৰিব আৰু এইখিনি হ'ব 3টা বজাৰ পৰা আমি এই যিটো ৰেগুলেশ্যন কৰিছোঁ ৰেগুলেশ্যন আমি ইমপ্লিমেণ্ট কৰিম ফ্ৰম 3 PM অনৱাৰ্ডছ 4:30 বজাৰ পৰা সেই একেটা ৰাস্তাতে যিখিনি গাড়ীৰ পাছ থাকিব লাইক ড্ৰপ অফ পাছ থাকক বা VIP পাছ থাকক সেইখিনি গাড়ীয়ে আমি লাল গণেশৰ পৰা কুলবসুমতাৰী ৰোড যিটো বৰচাপৰা তিনিআলি তালৈকে আহিবলৈ দিয়া হ'ব বাকিখিনি গাড়ী যিখিনি পাছ নাথাকিব সেইখিনি গাড়ী আমি লাল গণেশ পইণ্টৰ পৰা ৰাইট সাইডে পঠিয়াই হায়াত হস্পিটেল কাহিলিপাৰা ৰাস্তা ফালে পঠিয়াই দিম একেধৰণে যিখিনি গাড়ী আপোনাৰ বিৰুবাৰী সাইডৰ পৰা আহিব সেইখিনি গাড়ী আমি সাইকেল ফ্যাক্টৰীত ৰখাই ৰাইট ট্ৰেক কৰাই দিম বিৰুবাৰী সাইডৰ পৰা কোনো ধৰণৰ পাছ থকা গাড়ীও এইফালে আহিব নোৱাৰিব অনুৰাগীয়ে আশা কৰিছে ঘৰুৱা খেলপথাৰত ঘৰুৱা লোকৰ সমৰ্থনত KKRৰ বিৰুদ্ধে জয়ৰ কীৰ্তিত্ব অৰ্জন কৰক ৰিয়ান বাহিনীয়ে গুৱাহাটীত হাল্লাবোল কৰিবলৈ সাজু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেট অনুৰাগী ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি